নমস্কাৰ বন্ধু বান্ধৱীসকল, ফ্ৰী পালে কাৰণে ভাবিলোঁ অকণমান লাইভত আহোঁ। লাইভত আহিবলৈ বেয়া হৈছে আজিকালি। এনেকুৱা হৈছে তাৰমানে আমাক পক্ষপাতিত্ব কৰি লোৱা হৈছে, টাৰ্গেট কৰা হৈছে। মানে সঁচা কথা ক'বলৈ গ'লে আমাৰ আজিকালি অলপ ভয়ে হৈছেগৈ, কোনে কি কেতিয়া ক'ত ফচাব, মানে ক্ৰিমিনেলেই হওক চিভিলেই হওক এনেকুৱা নিচিনা হৈছে। কাৰণ এনেকুৱা তাৰমানে আমাৰ কথাবোৰ কিছুমানে হজম নকৰে চাগে, বা কাৰোবাৰ ভাল নালাগে কিজানি শুনি, বা কোনোবা হয়তো বেয়া পায়। তথাপি মানে সেইটো কাৰণে এনেকুৱা হৈছে মনত ফিলিংছ যে মানে আমি কথা কোৱাতকৈ নোকোৱাই ভাল। চকু মুদি বা মুখ বন্ধ কৰি বা কাণে নুশুনাকৈ থকাটোৱেই ভাল। এই মহাত্মা গান্ধীৰ এটা ডায়লগ আছিল নেকি, বান্দৰৰ প্ৰতিচ্ছবিত দেখোঁ, তাৰমানে কিবা কৈছে নুশুনিবা, কিবা খাইছে নাখাবা, আৰু কিবা নাক বন্ধ কৰি থবা, এনেকুৱা মানে লোকৰ দুগুণ গৰিমা, মানে দুগুণ বদনাম গাবলৈ নাযাবা। এতিয়া কথাবোৰ তেনেকুৱা ধৰণে চাবলৈ গ'লে আমি লোকৰ দুগুণ গৰিমা গাবলৈ যোৱা নাই, দৰকাৰো নাই। কিন্তু বৰ্তমান যিটো পৰিস্থিতি হৈ আছে, আজি চাওক, ত্ৰিপাঠী বোলা মানুহজনে, আলোক ত্ৰিপাঠী নেকি, মানুহজনে অসমীয়া গৌবেগ বুলি অসমতে ক'বলৈ সাহস কৰিলে। ৰিচেণ্টলি ইলেকশ্যন হৈ গৈছে, তাৰ আগত ইলেকশ্যনৰ 4 মাহ নে 5 মাহৰ আগত কাৰ্বি আংলঙত চাইনিজ গৌবেগ বুলি কৈছে, কাৰ্বি চাইনিজ গৌবেগ। এতিয়া অসমত ক'ব পাৰিলে আলোক ত্ৰিপাঠীয়ে যে অসমীয়া গৌবেগ। সংঘাত হৈছে কাৰোবাৰ লগত, কিবা এটা প্ৰব্লেম হৈছে, হালৈৰ লগত হওক বা আহমেদৰ লগতে হওক, কাৰ লগত হৈছে, কিন্তু তাৰ কাৰণে অসমীয়া গৌবেগ বুলি ক'লে ক'ত সাহস পালে? মুদ্ৰাটো ক'ত, ধান্দাটো ক'ত, ইণ্টেনশ্যনটো কি? তেওঁ জেগাত থাকক, কিবা তহঁতৰ লাগিছ তহঁতি কিবা নিজেই লাগ, হালুৱাৰ লগতে হওক, আহমেদৰ লগতে হওক বা অন্য যাৰ লগত লাগিছ। কিন্তু তাৰ মাজত আকৌ অসমীয়া গৌবেগ ধনতি দিবলৈ ক'ত সাহস পালি, ক'ত সাহস পালে? অসমততো অসমীয়া গৌবেগ দিবলৈ সাহস কেতিয়াও কৰিব নালাগে। সেইটো মৰা সাহস কৰিবলৈ সাহস কোনে দিছে? সেইটো কথা ক'বলৈ যাওঁতে যদি গৌতম ফুকনক এৰেষ্ট কৰিবলগীয়া হয় বা বেলেগ কাৰোবাক ওপৰত যদি কেছ দিবলগীয়া হয়, এতিয়া কোৱা শুনিছোঁ DCP ৱেষ্ট গুৱাহাটীৰ ফালৰ পৰা কোৱা হৈছে বোলে যিজন হালৈ বোলা মানুহজন, তেখেতৰ ওপৰত হেনো ধন দাবীৰ কিবা কেছ আছে। আৰু হালৈয়ে আকৌ স্পষ্টীকৰণ দিছে যে তেওঁৰ ওপৰত কোনো ধৰণৰ কেছ নাই, তেওঁ কোনো লকআপত থাকি পোৱা নাই বা লকআপত আজিলৈকে যাবলগীয়া হোৱা নাই। মোৰ হিচাপতো নহ'ব, কাৰণ এজন যেতিয়া ক্ৰিমিনেল হয়, আমি বিইং এন এডভকেট বা 22 বছৰ ওকালতি কৰাত গম পাওঁ, যেতিয়া এজন মানুহ কিবা কেছত জড়িত থাকে বা ইনভলভমেণ্ট থাকে, এটা কেছত ইনভলভমেণ্ট থাকিলেই নেক্সট বাৰ ছেকেণ্ড এটা কেছ কৰিবলৈ, মানে ছেকেণ্ড এটা তেনেকুৱা এটা ক্ৰাইম কৰিবলৈ তেওঁ সাহস নকৰে। কাৰণ এবাৰ যেতিয়া ফচি যায় এটা কেছত, তেওঁ মাক বাপেকৰ বিয়া বা চকুৱে সৰু ফুল দেখি যায়। তাৰমানে এটা মানুহ যেতিয়া বেমাৰ হৈ ICUত থাকে, আৰু সেই একেই কণ্ডিশ্যন এজন মানুহ যেতিয়া এটা কেছত ফচি থাকে একেই হয়। কাৰণ কোৰ্টৰ ডেটত হাজিৰ হ'বই লাগিব, যিমানেই দিনত থাকিব লাগিব, বা নৰ্মেলি আমি যিটো জানো, মানে এজন মানুহ এটা কেছত ফচা মানে তেওঁ জানে যে তেওঁ ইতিমধ্যে 4-5 বছৰ দিন অদৰকাৰীকৈ লোকচান হয়। আৰু যদি কেছত জিকে তেওঁৰ কাৰণে ভাল, আকৌ যদি হাৰে তেওঁৰ কাৰণে বেয়া, তেওঁ জেলত যাবলগীয়াও হয়। সেইটো চিভিল কেছতো একেই হয়। মাটি বাৰী কেছত যদি তেনেকৈ মানুহ এটা কেছত ফচিবলগীয়া হয়, তেওঁ তেনেকুৱাই দখা হয়। কাৰণ ডেট বাই ডেট কোৰ্টত যাবলগীয়া হয়, বা কোৰ্টত দিন থাকিবলগীয়া হয়। কি হয় কি নহয় উদ্দীপনা থাকে, এটা ভয় থাকে, কেছত হাৰিনে জিকিম, এনেকুৱা এটা কণ্ডিশ্যন হয়। গতিকে নৰ্মেলি আমি কি ভাবোঁ, আমাৰ যিবোৰ পৰিয়ালৰ মানুহ হওক বা আমাৰ ওচৰগৰীয়া মানুহ হওক বা মোৰ যিখিনি চিনাকি মানুহ হওক, তেওঁলোকে আচলতে ক্ৰিমিনেল বা চিভিল কেছত ফচিবলৈ আহিবই নালাগে কোনো কাৰণতে, কোনো কোৰ্টতে। কাৰোবাৰ চাকৰি কিবা প্ৰব্লেম, কাৰোবাৰ কিবা অন্য সুবিধা পাব লাগে পোৱা নাই, সেইবোৰ হাইকোৰ্ট কৰিছে ৰিট পিটিশ্যন হিচাপত, তেওঁলোকৰ কথাটো বেলেগ। আদাৰৱাইজ দ'জ হু আৰ ইন নৰ্মেল চিভিলাইজেশ্যন পাৰ্চন, আমি কেতিয়াও কাকো নকওঁ যে কেছ কৰ। কেছ এটা কৰা মানে এটা মানুহ ICU যোৱা নিচিনা। গতিকে তেনেস্থলত হালৈ বোলা মানুহজনে, যাক আলোক ত্ৰিপাঠীয়ে কি ক'লে, যাৰ প্ৰসংগত লাগি আলোক ত্ৰিপাঠী বোলা বিহাৰী মানুহজনে ক'লে যে অসমীয়া গৌবেগ বুলি অসমত থাকি অসমতে ব্যৱসায় কৰি, সেইটো আচলতে বৰ লজ্জানতৰ কথা। আৰু সেই কথাটো আচলতে ব্যক্তিগত থাকিব লাগিছিল। কিবা লাগিছে কিবা ভাগিছে তেওঁলোকৰ ভিতৰৰ কথা হ'ব লাগিছিল, তাত অসমত অসমীয়া গৌবেগ বুলি ক'বলৈ সাহস কৰিব নালাগিছিল। আৰু যদিও কৰিলে
ইয়াৰ আঁৰত অসম চৰকাৰ বা অসমৰ বিজেপি চৰকাৰখনেই মূলতঃ দায়ী বুলি আমি ভাবোঁ কাৰণ কেলেই খুদ অসমৰ বিজেপি যিজন বৰ্তমান প্ৰেচিডেণ্ট দিলীপ শইকীয়াই গাইসৰা মন্তব্য দিছে যে এনেকৈ কৈছে যে বিহাৰী অসমীয়া বা অসমীয়াৰ আৰু অন্যান্য মাৰোৱাৰী ভাষা মানে হিন্দী ভাষীৰ লগত যদি লাগি থাকোঁ তেতিয়া মিয়াই লাই পাব বুলি কৈছে তেওঁ আকৌ আনিলে মিয়া লাই পাব বুলি ৱৰ্ডটো গতিকে তেওঁ নিজেই আচলতে বিহাৰী ছাপৰ্টাৰ যাৰ কাৰণে তেওঁলোকে দুজন বিহাৰীক মিনিষ্টাৰ দিছে অশোক সিংঘাল আৰু দুজনৰ জিকাই আনিছে অশোক সিংঘাল আৰু আমাৰ এই বিজয় কুমাৰ গুপ্তা এতিয়া তেওঁলোকৰ আচলতে নিজৰ RSSৰ খাতিৰত RSSক তেল মৰাৰ খাতিৰত আচলতে তেওঁলোকে সঁচা কথাটো ক'বলৈ অস্বীকাৰ কৰিছে বা আচল কি ঘটনা কোনে একশ্যন হ'ব লাগে কাৰ ওপৰত একশ্যন হ'ব লাগে কোন জেলত যাব লাগে কাক এৰেষ্ট কৰিব লাগে সেই কথাটো মানে কোৱাৰ পৰিৱৰ্তে উল্টাকৈ কৈছে লগতে DCP চেণ্ট্ৰেল আহিব নেকি বলিন দেউৰী নে কি বুলি কৈছে তেখেতে কৈছে যে এই মানুহজন হালৈ বোলা মানুহজন হেনো ধন দাবী কেছত জড়িত যিটো আচলতে হালৈয়ে নিজেই ফেচবুকৰ লাইভত আহি কৈছে যে তেওঁ জড়িত নহয় তাৰমানে গোটেই কথাবোৰ চাবলৈ গ'লে চৰকাৰ বিজেপি RSS এই বিহাৰী পন্থা যিখিনি মানুহ তেওঁলোকে আচলতে ৰক্ষণাবেক্ষণ দিছে বিহাৰীজনকে অসমীয়াজনক নহয় আৰু নিদিয়েও এইটো আমাৰ আচলতে অসমীয়াৰ থলগিৰি অসমীয়াৰ আমাৰ স্বাভিমানী অসমীয়াৰ খিলঞ্জীয়া এইখিনিৰ কাৰণে বহুত বেয়া দিন আহি আছে ইয়াৰে এইটো এটা উদাহৰণ এইটো এটা প্ৰথম আৰম্ভণি এতিয়া আপোনালোকে চাব বেছি দিন নাই আজি ইলেকশ্যন হোৱা এমাহে হৈ যোৱা নাই মানে গাদী লোৱা এতিয়া আৰম্ভ কৰিলে যে অসমত অসমীয়াই গৌ বেগ কাইলৈ অসমত অসমীয়া আৰু কি অত্যাচাৰ হ'ব তালৈ আপোনালোক সাজু থাকক আমিও সাজু আছোঁ মানে কথাবোৰ কি এনেকুৱা ধৰণৰ আমি আচলতে আমাক পাহৰি গ'লোঁ আমি যে অসমীয়া আছিলোঁ আমি যে অসমীয়া হয় আমাক যে আমাৰ এটা যে অস্তিত্ব আছিল আজি সেইটো আমাৰ হেৰুৱাৰ এটা পৰিস্থিতি আহি গৈছে আৰু সেইটো কৰিলে অসমত বৰ্তমান চলি থকা বিজেপি চৰকাৰে অনাগত ভৱিষ্যতৰ দিনতো আমাৰ আৰু তাতকৈ জটিল দিন আহিব আমাৰ বেয়া দিন আহিব আৰু আমি একো কৰিব নোৱাৰিম আমাৰ দুই হাত দুই ভৰি বান্ধি থোৱা আছে কাৰণ আমি আমাৰ বৰ্তমান চৰকাৰৰ ওপৰত আমি এৰি দিলোঁ আমাৰ হাত আমাৰ চাবি কাঠি আমাৰ তলা আমাৰ ঘৰৰ দৰ্জা গোটেইখিনি আমি বিজেপিক দি দিয়া হ'ল যাৰ কাৰণে এইটো আমি এতিয়া একো মাত মাতিব নোৱাৰা হ'লোঁ ইতিমধ্যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এবাৰ ক'লেই যে বস্তুৰ দাম বাঢ়িছে বুলি যেতিয়া বিধানসভাত উত্থাপন হ'ল অখিল গগৈ বা বিৰোধী পক্ষই যেতিয়া উত্থাপন কৰিলে তেতিয়া তেওঁ কৈ দিলে যে আমি 100খন আসন লৈ পিনি চৰকাৰ গঠন কৰিছোঁ আমাৰ দাম বাঢ়িলেও আমাৰ ৰাইজে ছাপোৰ্ট কৰিছে মানে বস্তুৰ দাম বঢ়া পাছতো আমাৰ ৰাইজে ছাপোৰ্ট কৰাৰ পাছতহে আমি আচলতে দল গঠন কৰিছোঁ বা চৰকাৰ গঠন কৰিছোঁ গতিকে আমাৰ ৰাইজে আঁকোৱালি লৈছে দল বাঢ়ি গ'লেও আমাক ৰাইজে দাম বাঢ়ি গ'লেও আমাক ৰাইজে আঁকোৱালি ল'ব এনেকুৱা এটা কথা বুলি তেওঁ প্ৰথম দিনাই বাজেটত কৈছিল বিধানসভাত কৈছিল গতিকে এতিয়া এইটো সময়ত আমাৰ ইমান বস্তুৰ দাম আপুনি মই জানো কিন্তু আমাৰ নদাই বাদাই XYZ কিছুমানে নাজানে যি চৰকাৰৰ পৰা আঁচনি লৈ চলি আছে যি জব কাৰ্ডৰ নামত 2 নম্বৰীকৈ চলি আছে যি বিনামূলীয়া যিবোৰ চৰকাৰী সুবিধা সেইবোৰ লৈ চলি আছে তেওঁলোকে একো অৱগত নহয় কাৰণ তেওঁলোক আজি লখিমপুৰৰ পৰা গাড়ী এখন লৈ গুৱাহাটী নাহে নিজৰ গাড়ী লৈ তেওঁলোক আহিলেও ছুপাৰত আহিব বা আহে আমি কিন্তু নিজৰ গাড়ীখন লৈ আহোঁতে গাত লাগি যায় কাৰণ লখিমপুৰৰ পৰা আগতে যদি 1500 টকা তেল ভৰাওঁ এতিয়া আপোনাৰ 3500 টকা তেল ভৰাবলগীয়া কণ্ডিশ্যন হৈ গৈছে মাজত 3খন চেকগেট আছে 1 নম্বৰ আপোনাৰ সেইফালৰ পৰা পাৰ হৈ আহোঁতে কলিয়াবৰত 2nd ৰহাত 3ত সোণাপুৰত 3খন টোল গেটত এৰাউণ্ড 500 to 550 টকা আমাৰ ডেইলি যায় লগত তেল ভৰোৱা যিটো আছেই তাৰমানে এইটো হিচাপত আমি অকণমান দুখ পাইছোঁ বা কষ্ট পাইছোঁ আমাৰ মানে লোকচান হৈছে নিচিনা লাগিছে তাৰ ওপৰঞ্চি আজি দালিৰ দাম চাওক চেনিৰ দাম চাওক মিঠাতেলৰ দাম চাওক
বাকী চাউলৰ দাম চাওক, যিটো আমি খাওঁ চুনা শক্তি 55 টকা আছিল আজি অলপ দিন আগলৈকে, এতিয়া 70 টকা হ'ল, 15 টকা ডাইৰেক্ট বাঢ়িল। তাৰমানে ধৰক আমি আঁচনি নোপোৱা মানুহৰ কাৰণে আমাৰ টেনশ্যন। সেইবোৰ কথা ক'লে মোক যদি বেয়া পায় বা কোনোবাই যদি বেয়া পায় পাওক, মোক ক'ব লগা নাই, কিন্তু সঁচা কথা সেইটোৱেই। কাৰণ আমি ঘূৰি ফুৰা মানুহ, আমি আৰু ঘৰত অকল ভাতৰ কাঁহীখন লৈ পইতা ভাত খাই আমি গাঁওখনত বহি থকা মানুহ নহয়, আমি কামত ঘূৰি ফুৰা মানুহ। পইচা ঘটিবলৈকে ঘূৰিব বেলেগ কথা, কিন্তু আমাৰো গাত লাগি যায় যেতিয়া 1500 টকা তেলৰ ঠাইত 3500 টকা হয়। টোল গেটত যদি আপুনি 700 টকা পাৰ ডে দিবলগীয়া হয় ইফালৰ পৰা সিফালে যাওঁতে, তাৰ ওপৰঞ্চি নিজৰো খৰচ থাকে, কাৰণ ড্ৰাইভাৰটো লৈ যাওঁ তাক খুৱাব লাগিব বা মই নিজেও খাব লাগিব, এনেকুৱা এটা কণ্ডিশ্যন থাকে। এনেকুৱা স্থলত মানে আপুনি মই আচলতে বুজি পাওঁ, যিখিনি ঘূৰি ফুৰোঁ তেওঁলোকে জানে, কিন্তু যিখিনি অকলে চৰকাৰী আঁচনিৰ সুবিধা লৈ বহি থকা মানুহ, সিহঁতে আচলতে এইবোৰ কথা গম নাপায়, তাহাঁতক কৈও লাভ নাই। আৰু সিহঁতি সেইকাৰণে অন্ধভক্ত কণা বুলি কৈ সিহঁতি নিজকে নিজেই মানে কণা পৰিচয় দি আছে। এতিয়া চৰকাৰী স্কিমখিনি আহিছে, আমিতো একো বেয়া পোৱা নাই, আমাক নাই পোৱা, আমাক নালাগে, কিন্তু যিখিনি পাব লাগে সেইখিনি পাওক। কিন্তু বাকী মানুহখিনিয়ে যিখিনি কৰ্মসূত্ৰে বাহিৰত থাকে বা কৰ্ম কৰি ঘূৰি ফুৰিবলগীয়া হয়, তেওঁলোকৰ যে অসুবিধা হৈছে, আজি তেলৰ দাম বাঢ়িছে, আজি গেছৰ দাম বাঢ়িছে, আজি বস্তুৰ দাম বাঢ়িছে, আমাৰ ঘৰুৱা যিখিনি বস্তু চাউলৰ পৰা ধৰি দালিৰ পৰা ধৰি মিঠাতেলৰ পৰা ধৰি যিটো চৰা কোপত দাম বাঢ়িছে, এইটো আচলতে নৰ্মেলি কোনো মানে আনএক্সপেক্টেড বুলি কয়। ঘপককৈ এনেকৈ বাঢ়ি যোৱাটো বৰ কঠিন, মানে বৰ অসহ্যকৰ চিন্তা হৈছে। কাৰণ সিদিনালৈকে গেছৰ দাম ঠিকেই আছিল, যোৱাকালি গেছৰ দাম বঢ়াই দিলে 27 টকা আকৌ, মানে ঘৰচীয়া যিটো ঘৰুৱাত যেতিয়া ব্যৱহাৰ কৰা তাৰ 27 টকা বঢ়াইছে। এদিনত যদি 27 টকাকৈ বঢ়োৱা হয়, এইটো ধেমালি কথা নাই। এতিয়া চাওক পেট্ৰলৰ দাম কিমান হ'ল, 107 টকা 72 পইচা। গাড়ী পেট্ৰল ভৰোৱাকেইটাই গম পায় বা বাইকত পেট্ৰল ভৰোৱাকেইটাই গম পায়। এই যিকেইটা নভৰোৱাই সিহঁতি গাঁৱৰ পৰা ক'লৈকো নোলায়, যিকেইটাই গাঁৱৰ পৰা ক'লৈকো নোলায়, গাঁৱতে বহি ৰজা উঠি ৰজা, সিহঁতি গম নাপায়, আমিহে গম পাওঁ। আমাৰ আচলতে গাত লাগি যায়, কাৰণ পইচা এটা ঘটিবলৈ আমিও কষ্ট কৰোঁ ন, কাৰণ আমাক এনেই পইচা নিদিয়ে, আমি বিনা কামত পইচা নাপাওঁ। পইচা ঘটিবলৈ যাওঁতে আমি ওপা তলৈ মাথা মাৰিবলগীয়া হয়। গতিকে আমাৰ পইচাকেইটা অথলে যোৱা নালাগে, আমি মানুহে পইচাকেইটা ঘটি আকৌ এইফালে তেলত, এইফালে গেছত, এইফালে হেৰিয়ত গাড়ীত, এইফালে ঘৰৰ বজাৰবোৰ আছেই, চবতে পইচাই পইচা, ডাবুলেই পইচা। গতিকে এনেকৈ হ'লে কেনেকৈ হ'ব? গতিকে অসমৰ পৰিৱেশটো এই বিজেপি চৰকাৰে যিটো পৰিৱেশলৈ লৈ গৈ আছে অনাগত দিনত, আজি হিমন্ত বিশ্ব শৰ্মা মাত নমতা হৈ যাওক, একো মাত নমতা হ'ল। যিকোনো এটা ইছ্যু পৰা তেওঁ আজি বহি আছে, লুকাই আছে, কেলৈ জানো, কিবা ভাবি আছে নে কিবা কৰিছে নে কি কৰিছে তেওঁ জানে। কিন্তু আজি যিকোনো এটা কণ্ডিশ্যনত তেওঁ মাতিব নোৱাৰা হ'ল। বিধানসভাত তেওঁ ক'লে যে মানে বস্তুৰ দাম বাঢ়িছে যদিও আমাক ৰাইজে ছাপৰ্ট কৰিছে, আমাৰ ৰাইজেহে আমাক জিকাইছে, 100খন চিট আমাক দিছে, গতিকে ৰাইজে আমাৰ দাম বাঢ়িলেও ক'ব লগা নাই। বিধানসভাত যিকেইজন বিৰোধী দলৰ নেতা আছে তেওঁলোকক মনে মনে থাকিবলৈ ক'লে, কথাবোৰ তেনেকুৱা ধৰণৰ। আৰু আজি দিলীপ শইকীয়ালে হিন্দুত্বৰ পক্ষৰ ল'বলৈ গৈ, হিন্দুত্ববাদী পক্ষৰ ল'বলৈ গৈ এই অসমীয়া যিজন হালৈ তেওঁ গাত দুখ আছে বুলিহে ক'লে। ডিচিপিও ক'লে একেটা কথাই যে মানে তেওঁ হেনো ধন দাবী কেছত আগতেও জড়িত, জেলত গৈছে বোলে আগতে, কিন্তু তেওঁ আকৌ ৰিপ্লাই দিছে যে ফেচবুক লাইভত আহি যে মই কোনো কাৰণতে আজিলৈকে লকআপত থাকি পোৱা নাই, মোৰ ওপৰত যিটো মিছা কথা কৈছে। এইবোৰলৈ চালে আচলতে আমি অসমীয়াখিনি, আমাৰ যিটো অস্তিত্ব, আমাৰ যিটো ৱেইট, আমাৰ যিটো নিজৰ মুখ বা যিটো আমাৰ নাক আছিল, আজি আচলতে আমি বিজেপি চৰকাৰৰ ওচৰত আমি বিকি হৈ গ'লোঁ। বিজেপি চৰকাৰৰ ওচৰত আমি আমাৰ নিজৰ যিটো অস্তিত্ব আমি হেৰুৱাই পেলালোঁ। আৰু ইয়াৰ সুবিধা লৈ আজি অসমীয়া গৌবেগ বুলি আচলতে বিহাৰী আলোক ত্ৰিপাঠী নেকি মানুহজনে ক'বলৈ সাহস কৰিলে, তেনেকুৱা এটা কণ্ডিশ্যন, তেনেকুৱা এটা পজিশ্যন অসমত আহিছে। আৰু এইটো হ'বই। আৰু অনাগত দিনত চাব, যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে আমি অসমীয়াখিনিয়ে আচলতে মুখত এনেকৈ চেলুট এটা দি আমি থাকিব লাগিব। তাৰ বাহিৰে আমাৰ বিকল্প নাই, কাৰণ ভুল আমি নিজেই কৰিছোঁ। ভোট দিব লাগিছিলে কাৰোবাক, ভোট দিলোঁ কাৰোবাক। গতিকে ইয়াৰ আমি যিটো প্ৰতিফলন, ইয়াৰ যিটো একশ্যন ৰিয়েকশ্যন আমি পাম আৰু আমি পাবলৈ সাজু থাকিব লাগিব। ধন্যবাদ, শুভৰাত্ৰি, গুড ইভিনিং।